নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ সকলোৱে ভালে আছে আৰু তোমালোকক নতুন এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোৰ যোগেদি আমি কোণৰ ধাৰণা ল'ম। কোণ কি, কোণ কেনেকৈ লিখা হয়, কোণ কেই প্ৰকাৰ কি এইবিলাকৰ আমি ধাৰণা ল'ম। আশা কৰোঁ আপোনালোকে শেষ পৰ্যন্ত চাব আৰু আগন্তুক পৰীক্ষাৰ কাৰণে প্ৰস্তুতিটো আৰু অলপ ষ্ট্ৰং কৰিব। বলক আমি আৰম্ভ কৰোঁ। চোৱা, প্ৰথমে লিখা আছে এংগেল। ডেফিনিশ্যনটো কেনেকৈ দিছে, টু ৰেছ মানে কি, ৰশ্মি, দুটা ৰশ্মি অ এ আৰু অ বি, অ এ আৰু অ বি দুটা ৰশ্মি হেভিং এ কমন ইণ্ড, এটা কমন মানে সাধাৰণ বিন্দু ওৰ পৰা নিৰ্গত হৈছে। তেনেহ'লে আমি এংগেল এ অ বি এনেকৈ লিখিব পাৰোঁ, বা আমি কি ক'ব পাৰোঁ যে এটা নিৰ্দিষ্ট বিন্দুৰ পৰা দুটা ৰশ্মি নিৰ্গত হ'লে, এটা নিৰ্দিষ্ট বিন্দুৰ পৰা দুটা ৰশ্মি নিৰ্গত হ'লে যি চুকৰ সৃষ্টি হয় তাকে কোণ বুলি কোৱা হয়। আৰু কোণটো এনেদৰে লিখা হয়, বা আমি এনেকৈ লিখিব পাৰোঁ, বি অ এ অ লিখিব পাৰোঁ, নাইবা আমি ডাইৰেক্ট অ লিখিব পাৰোঁ। ইয়াত অ এ আৰু অ বি দুটা কি বুলি কোৱা হয়, কোণৰ বাহু বুলি কোৱা হয়। এই কোণটোৰ বাহু বুলি কোৱা হয়। আৰু অ বিন্দুটোক কি বুলি কোৱা হয়, ভাৰ্টেক্স মানে শীৰ্ষবিন্দু বুলি কোৱা হয়। আৰু আৰ্মছ মানে কি, বাহু। তেনেহ'লে কোণ আমি বুজিলোঁ, কোণ কেনেদৰে লিখা হয় আৰু কোণ কাক কয়। এতিয়া আমি কোণৰ প্ৰকাৰ দেখিম। টাইপ অফ এংগেল মানে কিমান প্ৰকাৰৰ কোণ আছে। মুখ্যতঃ আমাৰ 6 প্ৰকাৰৰ কোণ আছে। ইয়াত চোৱা, প্ৰথম প্ৰকাৰ হৈছে ৰাইট এংগেল মানে সমকোণ। ৰাইট এংগেল মানে সমকোণ। এন এংগেল হুইচ মেজাৰ ইজ 90 ডিগ্ৰী, মানে এটা কোণ যাৰ যোগ 90 ডিগ্ৰী, তাক কি বুলি কোৱা হয়, ৰাইট এংগেল মানে সমকোণ বুলি কোৱা হয়। এনে সমকোণ কাক বোলে আমি পালোঁ, যিকোণৰ যোগ 90 ডিগ্ৰী তাক সমকোণ বুলি কোৱা হয়। তাৰপিছত আছে কি, একিউট এংগেল, কিউট লাগতে हो ना, একিউট এংগেল মানে যে যিবিলাক কোণৰ যোগ, এন এংগেল হুইচ মেজাৰ ইজ মোৰ দেন 0 ডিগ্ৰী, 0 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 90 ডিগ্ৰীতকৈ সৰু, তেনেবোৰ কোণক কি বুলি কোৱা হয়, ইকুৱেট কোণ বুলি কোৱা হয়, মানে সূক্ষ্ম কোণ বুলি কোৱা হয়। তেনেহ'লে সূক্ষ্ম কোণটো আমি কেনেদৰে লিখিব পাৰোঁ, সূক্ষ্ম কোণ যে আমি যদি থিতাটোক সূক্ষ্ম কোণ বুলি ধৰোঁ, কি হ'ব, ই 0তকৈ ডাঙৰ হ'ব, 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু, এনেবোৰ কোণকে কি বুলি কোৱা হয়, সূক্ষ্ম কোণ বুলি কোৱা হয়। আৰু 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, এইবিলাক কোণক কি বুলি কোৱা হয়, এপটাছ কোণ বুলি কোৱা হয়। এপটাছ কোণ মানে স্থূলকোণ বুলি কোৱা হয়। এন এংগেল হুইচ মেজাৰ ইজ মোৰ দেন 90 ডিগ্ৰী, 90 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 180 ডিগ্ৰীতকৈ সৰু, তেনেবোৰ কোণকে কি বুলি কোৱা হয়, স্থূলকোণ বুলি কোৱা হয়। তেনেহ'লে আমি কি পালোঁ, সমকোণ, সূক্ষ্মকোণ, স্থূলকোণ। আৰু এতিয়া চোৱা, ষ্ট্ৰেট এংগেল মানে সৰল কোণ। ষ্ট্ৰেট এংগেল মানে সৰল কোণ, মানে যিকোণৰ যোগ 180 ডিগ্ৰী তাক কি বুলি কোৱা হয়, সৰল কোণ বুলি কোৱা হয়। তাৰপিছততো চোৱা, ৰিফ্লেক্স এংগেল, সেইটো নাম তোমালোকে হয়তো কোনোবা শুনা নাই। ৰিফ্লেক্স এংগেল মানে প্ৰবৃদ্ধ কোণ মানে 180তকৈ ডাঙৰ কিন্তু 360তকৈ সৰু, 180 ডিগ্ৰীতকৈ ডাঙৰ কিন্তু 360 ডিগ্ৰীতকৈ সৰু মাপৰ কোণবিলাকে কি কোণ বুলি কোৱা হয়, প্ৰবৃদ্ধ কোণ বা ৰিফ্লেক্স এংগেল বুলি
কোৱা হয়। তাৰপিছত কমপ্লিট এংগেল, সম্পূৰ্ণ কোণ। কমপ্লিট এংগেল মানে কি? সম্পূৰ্ণ কোণ। যিকোণৰ যোগ 90 ডিগ্ৰী তাক কি বুলি কোৱা হয়? কমপ্লিট এংগেল বুলি কোৱা হয় বা সম্পূৰ্ণ কোণ বুলি কোৱা হয়। তেনেহ'লে মুখ্যতঃ কোণ কেই প্ৰকাৰ? 6 প্ৰকাৰ। কি? প্ৰথমটো কি? প্ৰথম হৈছে আমাৰ সমকোণ, যিকোণৰ যোগ 90 ডিগ্ৰী সমকোণ। ইকুইড এংগেল, সূক্ষ্মকোণ, যিকোণৰ যোগ 0 ডিগ্ৰীতকৈ ডাঙৰ 90 ডিগ্ৰীতকৈ সৰু, সেইবিলাকক সূক্ষ্মকোণ বুলি কোৱা হয়। তাৰপিছত স্থূলকোণ, এপটাছ এংগেল, মানে যিকোণৰ যোগ 90 ডিগ্ৰীতকৈ ডাঙৰ 180তকৈ সৰু, সেইবিলাকক কি বুলি কোৱা হয়? স্থূলকোণ বুলি কোৱা হয়। আৰু সৰলকোণ, মানে যিকোণৰ যোগ 90 ডিগ্ৰী তাক সৰলকোণ বুলি কোৱা হয়। আৰু প্ৰবৃদ্ধ কোণ, ৰিফ্লেক্স কোণ মানে কি? ৰিফ্লেক্স এংগেল মানে কি? প্ৰবৃদ্ধ কোণ, মানে 180তকৈ ডাঙৰ আৰু 360তকৈ সৰু, যেনেকুৱা 210, 250, এইবিলাক আমাৰ প্ৰবৃদ্ধ কোণ। কমপ্লিট কোণ মানে এটা বৃত্ত, বৃত্তটো এটা কমপ্লিট কোণ 360 ডিগ্ৰী। ইয়াৰ পিছত আমি সম্বন্ধ থকা সম্পৰ্ক থকা কোণৰ জোৰ চাম। সম্পৰ্ক থকা কোণৰ জোৰ। ইয়াৰ পিছত আমি সম্পৰ্ক থকা কোণৰ জোৰ। প্ৰথমটো চোৱা, প্ৰথমটো আছে সন্নিহিত কোণ। সন্নিহিত কোণক ইংৰাজীত কি বুলি কোৱা হয়? এডজাঞ্চেণ্ট এংগেল বুলি কোৱা হয়। সন্নিহিত কোণ, ইংৰাজী নামবিলাক মনত ৰাখিবা। কি কৈছে? যদি দুটা কোণৰ শীৰ্ষৰ একেটা, দুটা কোণৰ শীৰ্ষ একেটা, মানে একেটা শীৰ্ষৰ পৰা দুটা কোণ, আৰু এডাল সাধাৰণ বাহুৰ বিপৰীত ফালে থাকে, তেনেহ'লে কোণ দুটা কি বুলি কোৱা? সন্নিহিত কোণ বুলি কোৱা হয়। ইয়াত যেনেকুৱা O বিন্দুটো হৈছে কি? দুটা কোণৰে সাধাৰণ শীৰ্ষবিন্দু, আৰু OB হৈছে কি? এটা কমন ছাইড, সাধাৰণ ছাইড। সেইকাৰণে এই দুটা কোণক কি বুলি কোৱা হয়? মানে এই কোণটোক আৰু এই কোণটোক কি বুলি কোৱা? কি কোণ বুলি কোৱা হয়? সন্নিহিত কোণ বুলি কোৱা হয়। ইয়াত যেনেকুৱা এই কোণটো আৰু এই কোণটো সন্নিহিত কোণ। AOB আৰু BOC দুটা সন্নিহিত কোণ বুলি কোৱা হয়। পিছৰ 2 নম্বৰটোত কি আছে? পূৰক কোণ। পূৰক কোণ ইংৰাজীত কি বুলি কোৱা হয়? কমপ্লিমেণ্টাৰী এংগেল বুলি কোৱা হয়। মানে পূৰক কোণ, কমপ্লিমেণ্টাৰী এংগেল, পূৰক কোণ। মানে দুটা কোণৰ যোগফল, মানে দুটা কোণ যদি আমি যোগ কৰি 90 ডিগ্ৰী পাওঁ, অৰ্থাৎ এক সমকোণ, তেনেহ'লে এটাক অন্যটোৰ কি বুলি ক'ব? পূৰক কোণ বুলি ক'ব। যেনেকুৱা ইয়াত দিছে যে 55 ডিগ্ৰীৰ পূৰক কোণ কিমান? 35 ডিগ্ৰী। এনে এটা কোণ আছে যাৰ পূৰক কোণ সি নিজে, যেনেকুৱা 45 ডিগ্ৰী। 45 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 45 ডিগ্ৰী হ'ব। আৰু 30 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 30 ডিগ্ৰীৰ পূৰক কোণ কিমান হ'ব? 60 ডিগ্ৰী হ'ব। পূৰক কোণ, কমপ্লিমেণ্টাৰী এংগেল, পূৰক কোণ। ইয়াৰ পিছত 3 নম্বৰত আছে আমাৰ কি? সম্পূৰক কোণ, ছাপ্লিমেণ্টাৰী এংগেল, সম্পূৰক কোণ। এতিয়া দুটা কোণৰ যোগফল যদি আমাৰ কি হয়? 180 ডিগ্ৰী হয়, 180 ডিগ্ৰী হয়। দুটা কোণ যোগ কৰি 180 ডিগ্ৰী, মানে দুই সমকোণ হয়, তেনেহ'লে এটাক আনটোৰ কি বুলি কোৱা হয়? সম্পূৰক কোণ বুলি কোৱা হয়। যেনেকুৱা ইয়াত এই দুটা কোণ, মানে 50 ডিগ্ৰী আৰু 130 ডিগ্ৰী, এই দুটা যোগ কৰিলে আমি কি পাম? 180 ডিগ্ৰী পাম। সেইকাৰণে 50 ডিগ্ৰীৰ সম্পূৰক কোণ 130 ডিগ্ৰী আৰু 130 ডিগ্ৰীৰ সম্পূৰক কোণ 50 ডিগ্ৰী। ইয়াত কেইটামান দিয়া আছে? 60 ডিগ্ৰীৰ সম্পূৰক কোণ 120 ডিগ্ৰী, 0 ডিগ্ৰীৰ কিমান? 180 ডিগ্ৰী। 180 ডিগ্ৰীৰ সম্পূৰক কোণ কিমান হ'ব? 0 ডিগ্ৰী। তাৰপিছততো চোৱা ৰৈখিক জোৰ। তাৰপিছত কি আছে? ৰৈখিক জোৰ, লিনিয়াৰ পেয়াৰ, ৰৈখিক জোৰ। কি কৈছে? যে যদি দুটা কোণৰ সন্নিহিত কোণ, দুটা কোণ কি হয়? সন্নিহিত কোণ হয়, আৰু এটাই আনটোৰ সম্পূৰক, সন্নিহিত হ'ব লাগিব আৰু সম্পূৰক হ'ব লাগিব, তেনেহ'লে কোণ দুটাক একেলগে ৰৈখিক জোৰ বুলি কয়। ৰৈখিক জোৰ বুলি কয়। যেনেকুৱা ইয়াত আলফা আৰু বিটা, কোণ দুটা কি হয়? সন্নিহিত কোণ, আৰু কোণ দুটাই এটা আনটোৰ কি হয়? সম্পূৰক কোণ হয়। সেইকাৰণে ইয়াক সম্পূৰ্ণটোকে কি বুলি কোৱা হয়? ৰৈখিক জোৰ বুলি কোৱা হয়। দুটা কোণ একেডাল ৰেখাত মিলি যায়, মানে 180 ডিগ্ৰী কোণ উৎপন্ন কৰে। মনত ৰাখিবা যে ৰৈখিক জোৰত সাধাৰণ বাহুডাল যিটো থাকে, মানে ইয়াত OB আছে, সাধাৰণ বাহু OB, এই বাহুৰ বাহিৰে বাকী বাহু দুটা কি হয়? এটাই আনটোৰ বিপৰীত দিশত, অৰ্থাৎ সিহঁতৰ দিশ কি হয়? বিপৰীত হয়। ৰৈখিক জোৰৰ কোণ দুটা সম্পূৰক,
এইবিলাক মনত ৰাখিবা। পিছতটো চোৱা বিপৰীত কোণ। পিছত কি বিপৰীত কোণ মানে দুটা সৰলৰেখা যদি কটাকটি কৰে, দুটা সৰলৰেখা যদি এটা বিন্দুত কটাকটি কৰে তেনেহ'লে কেইটা কোণ উৎপন্ন হৈছে? 4টা কোণ। ইয়াত যদি আমি দুটা ৰেখাই যদি কটাকটি কৰে তেনেহ'লে কেইটা কোণ উৎপন্ন হৈছে? 4টা। একটা 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। ইয়াত 4টা কোণ উৎপন্ন হৈছে। এই 4টা কোণে কি হয় যে বিপৰীত ফালে যে এই 1ৰ বিপৰীত ফালে 3, 4ৰ বিপৰীত ফালে 2, 2ৰ বিপৰীত ফালে 4, 3ৰ বিপৰীত ফালে 1, এই বিপৰীত ফালৰ মানে বিপৰীত দিশৰ কোণবিলাকক কি বুলি কোৱা হয়? বিপৰীত কোণ বুলি কোৱা হয়। যেনেকৈ ইয়াত দিছে যে এ বি আৰু চি ডি ৰেখা দুডালে অ বিন্দুত কটাকটি কৰিছে। ইয়াত এ অ চি মানে এই কোণটো, এ অ চি মানে এই কোণটো, আৰু বি অ ডি মানে এই কোণটো। এই দুটা কোণৰ শীৰ্ষ একে বিন্দু মানে অ বিন্দুটো হৈছে শীৰ্ষ, কিন্তু কোণ দুটা কি হয়? পৰস্পৰ বিপৰীত। কোণ দুটা পৰস্পৰ বিপৰীত। এনে কোণৰ এটাক আন্তৰ কি বুলি কোৱা হয়? বিপৰীত কোণ বুলি কোৱা হয়। আৰু এই বিপৰীত কোণবিলাক কি হয়? পৰস্পৰ সমান হয়। যেনেকুৱা 1 নম্বৰ কোণটো আৰু 3 নম্বৰ কোণটো সমান হ'ব, আৰু 4 নম্বৰ কোণটো আৰু 2 নম্বৰ কোণটো সমান হ'ব। বিপৰীত কোণবোৰ কি হয়? পৰস্পৰ সমান হয়। বিপৰীত কোণবোৰ পৰস্পৰ সমান হয়, ইয়াত লিখা আছে। পিছতটো চোৱা ছেদক আৰু কোণৰ সম্বন্ধ। এতিয়া আমি পঢ়িম ছেদক আৰু কোণৰ মাজত সম্পৰ্ক। তাৰ আগতে আমি ছেদক কি সেইটো জানি লওঁ। কি কৈছে? দুটা বা বেছি ৰেখাক যদি অন্য এডাল সৰলৰেখাই বেলেগ বেলেগ দুটা বিন্দুত কাটে তেন্তে সেই ৰেখাডালক কি বুলি কোৱা হ'ব? ছেদক বুলি কোৱা হ'ব। ট্ৰেন্সভাৰ্সাল বুলি কোৱা হ'ব। চোৱা ইয়াত আমি এল এটা ৰেখা লৈছোঁ আৰু এম এটা ৰেখা লৈছোঁ, আৰু ইয়াত পি এটা অন্য এটা ৰেখা লৈছোঁ আৰু এন অন্য এটা ৰেখা লৈছোঁ। ইয়াত চোৱা পি ৰেখাটো কিন্তু এই এল আৰু এম ৰেখাক সিহঁতৰ উমৈহতীয়া বিন্দুত কাটিছে, কিন্তু এন ৰেখাটোৱে এই এল আৰু এম ৰেখাটোক দুটা বেলেগ বিন্দুত কাটিছে। সেইকাৰণে এই পি ৰেখাটোক এম আৰু এলৰ ছেদক বুলি কোৱা নহয়, কিন্তু এই এন ৰেখাটো এল আৰু এমৰ ছেদক হয়। দুটা বেলেগ বেলেগ বিন্দুত কাটিছে। আমি এতিয়া সমান্তৰাল সৰলৰেখা আৰু ছেদকৰ মাজত সৃষ্টি হোৱা কোণবিলাকৰ সম্বন্ধৰ সম্পৰ্কে অধ্যয়ন কৰিম। ইয়াত দুটা সৰলৰেখা লৈছোঁ আমি। এটা হৈছে এল আৰু এটা হৈছে এম। এই দুটা সৰলৰেখা দুপিনে বঢ়াই দিলে কেতিয়াও কটাকটি নকৰে। অৰ্থাৎ এই দুটা সৰলৰেখা হৈছে কি? আমাৰ সমান্তৰাল সৰলৰেখা। এই সমান্তৰাল সৰলৰেখাৰ ওপৰত আমি এটা ছেদক ল'লোঁ। আমি ল'লোঁ পি এটা ছেদক। তেনেহ'লে ইয়াত কেইটা কোণ উৎপন্ন হৈছে? ভালকৈ লক্ষ্য কৰিলে আমি পাম ইয়াত 8টা কোণ উৎপন্ন হৈছে। 1, 2, 3, 4, 5, 6, 7 আৰু 8। এই 8টা কোণ ইয়াত উৎপন্ন হৈছে। এই 8টা কোণৰ মাজত কি আছে? পৰস্পৰ সম্পৰ্ক আছে আৰু বেলেগ বেলেগ নামো আছে। প্ৰথমে চাওঁ আমি ছেদকৰ মানে ভিতৰত থকা কোণবিলাক, মানে অন্তঃকোণ। ভিতৰত থকা কোণবিলাক মানে কি? অন্তঃকোণ। অন্তঃকোণ কি কি আছে আমি চাওঁ। অন্তঃকোণ ইয়াত অন্তঃকোণ মানে ভিতৰৰ ফালে থকা কোণবিলাক হৈছে অন্তঃকোণ। কি কি আছে অন্তঃকোণ? অন্তঃকোণ আছে আমাৰ 4, 3, এংগেল 4, এংগেল 3, এংগেল 5 আৰু এংগেল 6। এই 4টা হৈছে আমাৰ কি? অন্তঃকোণ। আৰু বহিকোণ আছে 4টা। কি কি? এংগেল 1, এংগেল 2, এংগেল 8 আৰু এংগেল 7। এইকেইটা হৈছে কি? বহিকোণ। তেনেহ'লে অন্তঃকোণ কেইটা?
4টা আৰু বহিকোণ কেইটা 4টা। এতিয়া আমি চাম অনুৰূপ কোণ। কি চাম? অনুৰূপ কোণ। অনুৰূপ কোণ। অনুৰূপ কোণ। মানে ছেদকৰ একেফালে থকা একে মাপৰ কোণবিলাকক কি বুলি কোৱা হয়? অনুৰূপ কোণ বুলি কোৱা হয়। আমি চাওঁ ছেদকৰ একেফালে থকা কি কি একে মাপৰ কোণ আছে, সেইবিলাকক আমি কি বুলি ক'ম? অনুৰূপ কোণ বুলি ক'ম। ইয়াত চোৱা, ইয়াত 1 নম্বৰ আৰু 5 নম্বৰ, এংগেল 1 আৰু এংগেল 5। তাৰপিছততো চোৱা 4 আৰু 8, এংগেল 4 আৰু এংগেল 8। ইয়াৰ পিছততো চোৱা ৰাইট সাইডত কি কি আছে? 2 আৰু 6, এংগেল 2 আৰু এংগেল 6। তাৰপিছততো কি হ'ব? এংগেল 3 আৰু 7, এংগেল 3 আৰু এংগেল 7। এইকেইটা হৈছে আমাৰ কি? অনুৰূপ কোণ। এইকেইটা হৈছে আমাৰ কি? অনুৰূপ কোণ। এইকেইটা হৈছে আমাৰ অনুৰূপ কোণ। এই অনুৰূপ কোণবিলাক পৰস্পৰ কি হয়? সমান হয়। অনুৰূপ কোণবিলাক পৰস্পৰ সমান হয়। মানে অনুৰূপ কোণবিলাক পৰস্পৰ সমান। অনুৰূপ কোণবোৰ পৰস্পৰ সমান। পৰস্পৰ সমান। অৰ্থাৎ কি হ'ব? যে এংগেল 1টো এংগল 5ৰ লগত কি হ'ব? সমান হ'ব। এংগেল 4টো এংগেল 8ৰ লগত সমান হ'ব। এনেদৰে এংগেল 2টো এংগেল 6ৰ লগত, এনেদৰে এংগেল 3টো এংগেল 7ৰ লগত কি হ'ব? সমান হ'ব। ঠিক আছে। এতিয়া আমি অনুৰূপ কোণ পঢ়িলোঁ, অন্তঃকোণ বহিকোণ পঢ়িলোঁ। এতিয়া আমি একান্তৰ কোণ চাম। কি কোণ চাম? একান্তৰ কোণ। কি কোণ? একান্তৰ কোণ। একান্তৰ কোণ। একান্তৰ কোণ। একান্তৰ কোণ আমাৰ 2 প্ৰকাৰ। এটা হৈছে কি? অন্ত একান্তৰ কোণ, এটা হৈছে কি? বহি একান্তৰ কোণ। মানে ছেদকৰ বিপৰীত ফালে একে মাপৰ কোণবিলাকৰ কি বুলি কোৱা হয়? একান্তৰ কোণ বুলি কোৱা হয়। বহি একান্তৰ কোণ আৰু অন্ত একান্তৰ কোণ। প্ৰথমে আমি বহি একান্তৰ কোণ চাওঁ, তাৰপিছত অন্ত একান্তৰ কোণ চাম। প্ৰথমে বহি একান্তৰ কোণ। বহি একান্তৰ কোণ। কোনবিলাক বহি একান্তৰ কোণ? 1 আৰু 7, 2 আৰু 8, এংগেল 1 আৰু এংগেল 7, তাৰপিছত এংগেল 2 আৰু 8, এংগেল 2 আৰু এংগেল 8, এংগেল 2 আৰু এংগেল 8। তাৰপিছত অন্ত একান্তৰ কোণ। অন্ত একান্তৰ কোণ মানে ভিতৰ ফালত থকা কি কি হয়? 4 আৰু 6, 4 আৰু 6, তাৰপিছত 3 আৰু 5, 3, এংগেল 3 আৰু 5, 5। এতিয়া আমি কি কি পালোঁ ইয়াৰ পৰা? চোৱা, অন্তঃকোণ পালোঁ, বহিকোণ পালোঁ,
একান্তৰ কোণ পালোঁ, অনুৰূপ কোণ পালোঁ আৰু একান্তৰ কোণ পালোঁ। এই অনুৰূপ কোণ আৰু একান্তৰ কোণবিলাক কি হয়, পৰস্পৰ সমান হয়। মানে 1 নম্বৰ কোণটো আৰু 7 নম্বৰ কোণটো সমান হ'ব। তাৰপিছত 2 নম্বৰ আৰু 8 নম্বৰ কোণটো সমান হ'ব। তাৰপিছত 4 আৰু 6 নম্বৰ কোণটো সমান হ'ব। তাৰপিছত 3 নম্বৰ আৰু 5 নম্বৰ কোণটো সমান হ'ব। ঠিক আছে, এতিয়া আমি পঢ়িম ছেদকৰ একেফালে থকা অন্তঃকোণ আৰু বহিকোণ। ছেদকৰ একেফালে থকা অন্তঃকোণ আৰু বহিকোণ, এই কোণবিলাক কিন্তু পৰস্পৰ সমান হয়। এই কোণবিলাকো কি হয়, পৰস্পৰ সমান হয়। এতিয়া ছেদকৰ একেফালে থকা বহিকোণ আৰু অন্তঃকোণ, এই দুটাৰ যোগফল কি হয়, 180 ডিগ্ৰী হয়। এইটো মনত ৰাখিব লাগে যে ছেদকৰ একেফালে থকা বহিকোণৰ যোগফল 180 ডিগ্ৰী আৰু ছেদকৰ একেফালে থকা অন্তঃকোণৰ সমষ্টি কিমান হয়, 180 ডিগ্ৰী। অৰ্থাৎ আমাৰ কি হ'ব, 1 আৰু 8 এংগেল 1 যোগ এংগেল 8 ছেদকৰ একেফালে থকা বহিকোণ, আৰু এংগেল 2 আৰু এংগেল 7 ছেদকৰ একেফালে থকা বহিকোণ, এই যোগফল কিমান হ'ব, 180 ডিগ্ৰী হ'ব। 180 ডিগ্ৰী। তাৰপিছত ছেদকৰ একেফালে থকা অন্তঃকোণ কি আছে, ছেদকৰ একেফালে থকা অন্তঃকোণ কি আছে, 4 আৰু 5, 4 আৰু 5, আৰু ৰাইট সাইডত কি আছে, 3 আৰু 6, 3 আৰু 6, এই যোগ কৰিলে আমি কিমান পাম, 180 ডিগ্ৰী পাম। এইখিনি আমাৰ মনত ৰখাৰ প্ৰয়োজন আছে। পৰীক্ষাত ইয়াৰ পৰা আমাৰ কিবা এটা প্ৰশ্ন আহিব পাৰে। তো আমি এনেদৰে কোণৰ ভাগসমূহ অধ্যয়ন কৰিলোঁ। পাৰিলে নোট কৰি ল'বা, আৰু ভিডিঅ'টো দেখাৰ কাৰণে তোমালোকক ধন্যবাদ দিলোঁ। থ্যাংকস ফর ওয়াচিং। দেখার জন্যে তোমাক অশেষ ধন্যবাদ। কিপ ওয়াচিং, কিপ লার্নিং। দেখতে থাকো, শিখতে থাকো। পরের ভিডিওটাত, পিছৰ ভিডিওটাত আমালোকে বহুলোক সম্পর্কে আলোচনা কৰিম। বহুলোক নহয়, বহুলোক পৰিসংখ্যা বিজ্ঞানত আছে, কিন্তু আমি ইয়াত বহুভুজ সম্পর্কে অধ্যয়ন কৰিম। ধন্যবাদ।